আমি বহুত সহ্য কৰিলো আৰু নহব গুণ্ডাগৰ্দি হুলিগানিজম ইয়াত নচলিব গুণ্ডাগৰ্দি হুলিগানিজম ইয়াত নচলিব হয় গুণ্ডাগিৰি ইয়াত নচলিব এজন ডিচিয়ে জিলা উপায়ুক্তই এই বুলি দম দিছে প্ৰতিবাদকাৰীক আৰু অসমীয়া প্ৰতিবাদকাৰীক এনেকৈ কিয় দম দিবলগীয়া হৈছে এই সকলোখিনি কথা গম পাব আৰু আলফায়ো ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আচলতে এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত যিটো নপুখুৰী বুলি ঐতিহাসিক পুখুৰী আছে সেই পুখুৰীত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ছট পূজা পতাক লৈ এটা কণ্ট্ৰভাৰ্চি চলি আছে আৰু সেই কণ্ট্ৰভাৰ্চিৰ প্ৰতিবাদত অসমীয়া যিবোৰ স্বেচ্ছাসেৱী সংগঠন আছে সেই সংগঠনবোৰে তাত ছট পূজা পাতিবৰ কাৰণে দিবলৈ তেওঁলোকে অমান্তি হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ইফালে বিহাৰী সম্প্ৰদায়ৰ লোকসকলেও ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে আৰু দুই পক্ষৰ মাজত এটা তুমুল সংঘৰ্ষ হোৱাৰ এটা সময় আহি পৰিছে ঠিক তেনেকুৱা সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত হস্তক্ষেপ কৰিছে যে ছট পূজা নপুখুৰীত পাতিব নালাগে এনেধৰণৰ কিন্তু তৎসত্ত্বেও তিনিচুকীয়া পৌৰসভা আৰু জিলা উপায়ুক্তৰ তত্ত্বাৱধানত সেইটো হৈ উঠিবলৈ গৈ আছিল আৰু এই তিনিচুকীয়াৰ উপায়ুক্তজনৰ লগত প্ৰতিবাদকাৰীসকলে গৈ কথা বতৰা পতাৰ সময়ত এই ফোন ৰেকৰ্ডিংটো ভাইৰেল হৈছে এই ৰেকৰ্ডিংটো মই লগাই দিম কিন্তু এনেধৰণৰ বেছি ক্ষোভিত হৈ পৰা দেখা গৈছে উপায়ুক্তজনক আৰু এনেকুৱা ধৰণৰ ক্ষোভিত হ'লে জনসাধাৰণো ক্ষোভিত হোৱাৰ চান্স বেছি থাকে গতিকে বিষয়ববীয়াসকলে বা প্ৰশাসনিক বিষয়ববীয়াসকলে কিছু মাৰ্জিত হৈ ৰাইজক বুজালে হয়তো পৰিস্থিতি বেছি অৱনমিত নহয় ঠিক আছে যাও এটা চান্স দিছো আপোনালোকক ভাই পেলাই দিস ইজ নট দ্য ওয়ে ল এণ্ড অৰ্ডাৰ কন্ট্ৰোল কৰাৰ কাৰণে মই যিকোনো ষ্টেপত যাম ল এণ্ড অৰ্ডাৰ ইজ দ্য মেইন ইম্পৰ্টেণ্ট থিং ল এণ্ড অৰ্ডাৰৰ কাৰণে যদি কোনোবাই হেৰি কৰিছে মুঠকে বেয়া আৰু কোনো নহব মই কি হ'ব আপোনালোকে মেক্সিমাম মোক ট্ৰান্সফাৰ কৰাই দিব মানে কি কৰাব আপুনি এইটো নকওঁ ছাৰ এইটো আপোনাক কৰা নাই কি নাই মই আপোনালোকক এটা কথা মই ক্লিয়াৰ কৰি আছো ল এণ্ড অৰ্ডাৰৰ স্বাৰ্থত মই যিমান দূৰ যাব লাগে মই যাম গুণ্ডাগৰ্দি হুলিগানিজম ইয়াত নচলিব কনফাৰেন্স হলত ডিচিৰ this is unacceptable আপোনাক দম দিয়া নাই কথা পাতি আছো